নমস্কাৰ মোৰ প্ৰিয় শ্ৰোতা বন্ধু, মই কংকন ডেকা। পংকজ ডেকাৰ এখন চিঠি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ সকলোৱে ভাল পাব। অভিমানী ছোৱালীজনী, মৰম ল'বা। প্ৰথমেই তুমি আচৰিত হৈছা চাগে ন? পিয়নৰ হাতত মোৰ এই চিঠিখন দেখি। অবতৰীয়া বতৰত তোমালৈ চিঠি লিখাৰ বাবে বেয়া নাপাবা। তুমি ভালেই আছা, মই জানো। তথাপিও চিঠিখনেৰে এটা খবৰ লওঁ বুলি ভাবিলোঁ। তোমাৰ সেই অভিমানী স্বভাৱটো সলনি নহ'ল চাগে। তোমাৰ সেই অভিমানী স্বভাৱটোৰ প্ৰেমত মই আকৌ পৰিছোঁ। তোমাৰ প্ৰেমৰ মায়াজালত মই কেতিয়া সোমাই পৰিলোঁ গমেই নাপালোঁ। তোমাৰ দীঘল চুলিতাৰ হৰিণী নয়ন জুৰি, সঁচাকৈ বুকুখনত খুন্দিয়াই যায়। সঁচাকৈ তুমি ধুনীয়াও। সঁচাকৈ তোমাক বহুত ভাল লাগে। তুমি কাৰ লগত কিমান সুখী আছা নাজানো, কিন্তু তোমাৰ দুখৰ দিনত মই সদায় আছো, সদায়। দেখিবা বাৰেই মনত পৰিব মোৰ কথাবোৰ তোমাৰ। তেতিয়া হয়তো বুজিবা, তুমি যাৰ লগতেই নাথাকা কিয়, কিন্তু তোমাৰ মনৰ মোৰ কথাবোৰ তুমি বিশ্বাস কৰিব টান পাবা। আজিকালি মই সলনি হৈছো। মই জীয়াই থাকিবৰ বাবে নহয়, তুমি সুখী হোৱাৰ বাবে। যজ্ঞও কৰিছো তোমাৰ সুখৰ বাবে। ক্ৰমশ নষ্ট কৰিছো মোৰ বৰ্ধিত হৃদয়ৰ আকুলতা। তুমি শুনি সুখ পালেও মই বৰ কষ্ট অনুভৱ কৰিছো। আৰু নোৱাৰিছো লিখিব। আজিলৈ এৰিছো। প্লিজ ভুল নুবুজিবা। ইতি তোমাৰ পংকজ ডেকা।